নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেপ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়া পাঠ্যপুথিৰ 3 নম্বৰ পাঠ পণ্ডিত আনন্দৰাম বৰুৱা এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে শেষৰলৈকে ভিডিঅ'টো চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে 2 নম্বৰ প্ৰশ্নটোত উত্তৰ দিয়া। ক নম্বৰটো হৈছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰ আনন্দৰাম বৰুৱাৰ জন্ম উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত হৈছিলে। কটো হৈছে তেওঁৰ পিতৃ মাতৃৰ নাম কি? উত্তৰ তেওঁৰ পিতৃ গড়গৰাম বৰুৱা আৰু মাতৃৰ নাম হৈছে দুৰ্লভেশ্বৰী বৰুৱা। গ নম্বৰটোত আছে আনন্দৰাম বৰুৱাই কলকাতাৰ কোন কলেজত নামভৰ্তি কৰিছিল? উত্তৰ আনন্দৰাম বৰুৱাই কলকাতাৰ প্ৰেচিডেন্সি কলেজত নামভৰ্তি কৰিছিলে। ঘটো হৈছে আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা কিয় প্ৰতিষ্ঠা কৰিছিলে? উত্তৰটো চাওঁ আহা। ভাৰতৰ ব্ৰিটিছ আমোলত প্ৰথমজন অসমীয়া বেৰিষ্টাৰ আৰু অসমীয়া তথা ভাৰতীয় চিভিলিয়ান হোৱাৰ উপৰি আনন্দৰাম বৰুৱা আছিল এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত আৰু তেওঁৰ স্মৃতি ৰক্ষাৰ উদ্দেশ্যে প্ৰতিষ্ঠা কৰা হৈছিল আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজী আৰু অসমীয়াত লিখা। উত্তৰ ABILACৰ সম্পূৰ্ণ নামটো ইংৰাজীত হ'ল আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ লেংগুৱেজ আৰ্ট এণ্ড কালচাৰ আছাম আৰু অসমীয়াত হ'ল আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা। এতিয়া চাওঁ আহা আমি 4 নম্বৰ প্ৰশ্নটো। ইয়াত দিছে তলত দিয়া পুথিসমূহৰ পৰা আনন্দৰাম বৰুৱাই ৰচনা কৰা পুথিসমূহ বাছি উলিয়াই লিখা। তলত কেইখনমান পুথিৰ নাম দিয়া আছে আৰু তাৰ মাজৰে পৰা আমি আনন্দৰাম বৰুৱাই লিখা পুথিৰ নাম বাছি উলিয়াব লাগে। এতিয়া উত্তৰটো চোৱা। তেওঁ কি কি লিখিছিলে? উচ্চ সংস্কৃত ব্যাকৰণ, ভৱভূতিৰ মহাবীৰ চৰিত, সৰস্বতী কণ্ঠাভৰণ, প্ৰাচীন ভাৰতৰ ভূগোল, ইংৰাজী সংস্কৃত অভিধান, সংস্কৃত ভাষাৰ বৃহৎ ব্যাকৰণ আৰু সংস্কৃত শিক্ষাৰ্থী সহচৰ এইকেইখন তেখেতে লিখিছিলে। তাৰ পাছতে 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত আছে আনন্দৰাম বৰুৱাই ICS পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বিলাতত হোৱা বয়সৰ বিতৰ্কত মিষ্টাৰ গ্ৰেণ্টফে দিয়া মন্তব্যটো নিজৰ ভাষাত লিখা। এইটো তোমালোকক নিজৰ ভাষাত লিখিব কৈছে। মই ইয়াত এটা দি দিছো, তোমালোকে এইটো চাই লিখি ল'বা। 6 নম্বৰ প্ৰশ্নটো চাওঁ আহা। আনন্দৰাম বৰুৱাৰ কৰ্মজীৱনৰ বিষয়ে কেইশাৰীমান বাক্য লিখা। তেখেতৰ কৰ্মজীৱনৰ বিষয়ে অলপ আমি লিখিব লাগে। উত্তৰ স্বদেশলৈ উভতি আহি তেখেতে পোনপ্ৰথমে শিৱসাগৰ জিলাত সহকাৰী মেজিষ্ট্ৰেট হিচাপে যোগদান কৰে। তাৰ পাছত তেখেতে মৈমনসিং জিলাৰ সহকাৰী মেজিষ্ট্ৰেট আৰু কালেক্টৰ হিচাপে যোগদান কৰে। এনেদৰে বিভিন্ন জিলাত উচ্চপদস্থ বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি 1884 চনত নোয়াখালী জিলাৰ মেজিষ্ট্ৰেট হিচাপে তেখেতে নিযুক্ত হয়। নোয়াখালী জিলাত থাকোঁতে তেখেতে বংগদেশৰ উন্নয়নমূলক কাম কৰাৰ উপৰি তাত এটি গুৰুত্বপূৰ্ণ কাম আৰম্ভ কৰে। অসমৰ দৰে বংগদেশতো ভাষাৰ ভিন্নতা আছিল। এই ভিন্নতা দূৰ কৰাৰ কাৰণে বংগদেশৰ ভাষাবিদসকলে মান্য ভাষাত এখন অভিধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু তেখেতে এই গুৰুত্বপূৰ্ণ কামটো হাতত লৈছিল যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে আৰু 1889 চনত তেখেতে বংগদেশত আকস্মিকভাৱে মৃত্যুবৰণ কৰে। ইয়াৰ পাছতে 7 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ক অংশত থকা শব্দৰ লগত খ অংশত থকা অৰ্থবোৰ আঁচ টানি মিলোৱা। ক অংশত কিছুমান শব্দ দিছে আৰু খ অংশত কিছুমান তাৰ অৰ্থ আছে। খেলি মেলিকৈ দিয়া আছে, আমি মিলাব লাগে। প্ৰথমটো হৈছে অধ্যবসায়। অধ্যবসায়ৰ অৰ্থ হৈছে নেৰা নেপেৰাকৈ লাগি থকা। কাৰ্যমন্থন। কাৰ্যমন্থনৰ অৰ্থ হৈছে মথা বা ঘোটা কাৰ্য। সুখ্যাতি। সুখ্যাতিৰ অৰ্থ হৈছে সুনাম বা যশস্যা। জাকত জিলিকা। অতি শুৱনি, বহুতৰ মাজত চকুত পৰা। অৱদান। অৱদানৰ অৰ্থ হৈছে বৰঙণি বা অৰিহণা। সংকল্প। সংকল্পৰ অৰ্থ হৈছে কোনো কাম কৰিবলৈ দৃঢ় হোৱা। অপ্ৰত্যাশিত। অপ্ৰত্যাশিত মানে হৈছে আশা নকৰা। প্ৰতিযোগী। প্ৰতিযোগীৰ অৰ্থ হৈছে প্ৰতিদ্বন্দ্বী। নিযুক্ত। নিযুক্ত মানে কামত লগোৱা বা কামত নিয়োগ কৰা। মনীষী। মনীষী মানে হৈছে জ্ঞানী। এতিয়া ইয়াৰ পাছতে 9 নম্বৰ প্ৰশ্নটো আছে।
খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিব লাগে। ক নম্বৰটোত আছে কালি মই গুৱাহাটীলৈ ড্ৰেছ। ইয়াৰ উত্তৰত হ'ব গৈছিলোঁ। কালি মই গুৱাহাটীলৈ গৈছিলোঁ। এইটো অতীত কালত আছে। খ নম্বৰটো হৈছে কাইলৈ আমাৰ ঘৰলৈ ৰমেন ড্ৰেছ। ৰমেন আহিব হ'ব। এইটো ভৱিষ্যত কালত। গ নম্বৰটো হৈছে ল'ৰাবিলাকে খেলপথাৰত বল ড্ৰেছ। ইয়াত হ'ব খেলিছে। এইটো বৰ্তমান কালত। ল'ৰাবিলাকে খেলপথাৰত বল খেলিছে। ইয়াৰ পাছতে 11 নম্বৰ প্ৰশ্নটোত দিছে চেষ্টাৰ অসাধ্য একো নাই এই কথাষাৰ বহলাই লিখা। এতিয়া চাওঁ হা উত্তৰটো। চেষ্টাৰ অবিহনে কোনো কামেই সম্ভৱ নহয়। কোনো কৰ্মৰ পৰা যদি ভাল ফলাফল পাব বিচাৰে তেতিয়াহ'লে অধিক চেষ্টাৰ প্ৰয়োজন। আমি চেষ্টা নকৰিলে একো কামেই সম্ভৱ কৰিব নোৱাৰোঁ। যদি কোনো কাম কৰিব পৰা নাই তেনেহ'লে হাজাৰ চেষ্টা কৰিব লাগে। হাজাৰবাৰ কৰিব লাগে। অধিক চেষ্টাৰ মূৰতহে সফল হ'ব পৰা যায়। পণ্ডিত আনন্দৰাম বৰুৱাদেৱে নিজৰ অনেক চেষ্টাৰ মূৰত ICS প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। গতিকে কোনো কাম এবাৰত সম্পন্ন নহ'লে তাক হাজাৰবাৰ চেষ্টা কৰিব লাগে। ইয়াৰ পাছতে 12 নম্বৰ প্ৰশ্নটোত দিছে কিছুমান লোকে ভালদৰে পঢ়া-শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে। তুমি নিজে তেনে এজন ব্যক্তি হ'বলৈ কি কৰিবা লিখা। উত্তৰটো চোৱা। কিছুমান লোকে ভালদৰে পঢ়া-শুনা কৰি ভাল কাম কৰি নিজৰ বংশৰ লগতে দেশৰ নামো উজ্জ্বল কৰে। আৰু তুমি এনেদৰে লিখিব পাৰা মই নিজে তেনে এজন ব্যক্তি হ'বলৈ হ'লে এতিয়াৰ পৰা মন দি পঢ়া-শুনা কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকল এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।